গ্ৰহৰ দুখৰ সমস্যাত ভুগিছে নেকি আপুনি? গ্ৰহ দুখৰ পৰা মুক্তি পাবলৈ আজি কৰক এইকেইটা কাম। জীৱ-জন্তুক খোৱা বস্তু দিয়াটো হিন্দু ধৰ্মত এক ধৰ্মপৰায়ণ কাম বুলি গণ্য কৰা হয়। ধৰ্মীয় আৰু জ্যোতিষৰ বিশ্বাস অনুসৰি জীৱ-জন্তুক খোৱা বস্তু দিলে সকলো ধৰণৰ গ্ৰহৰ দুখ দূৰ হয়। ইয়াৰ বিষয়ে জানো আহক। হিন্দু ধৰ্ম আৰু জ্যোতিষশাস্ত্ৰৰ মতে জীৱ-জন্তুক খোৱা বস্তু দিয়াটো অতি গুণী কাৰ্য, যিয়ে কেৱল দয়া আৰু কৰুণাৰ প্ৰতীক নহয়, গ্ৰহসমূহৰ পাপো দূৰ কৰে। শাস্ত্ৰমতে গৰু, কুকুৰ, চৰাই, মাছ বা আন জীৱ-জন্তুক খাদ্য আৰু পানী দিলে পাপৰ অন্ত পৰে। কাছক খাদ্য খুৱাই জীৱনত ধন সম্পত্তিৰ আশীৰ্বাদ আৰু সমৃদ্ধি লাভ কৰিব পাৰি। কুকুৰক খাদ্য খুৱালে চোৰ আৰু শত্ৰুৰ পৰা ৰক্ষা পৰে। গৰুক খাদ্য খুৱালে মনৰ শান্তি আৰু ধন সম্পত্তিৰ সৃষ্টি হয়। বান্দৰক কল খুৱাই দিলে দুখ আৰু পাপৰ অন্ত পৰে। হাতীক খাদ্য খুৱাই দিলে জীৱনৰ বাধা বিপদ সংকট আদি দূৰ হয়। ঋণগ্ৰস্ত বা আৰ্থিক সংকটত ভুগি থকা সকলে পৰুৱাক আটাৰ বল খুৱালে ধন সম্পত্তিৰ লগতে সুখ সমৃদ্ধিও বৃদ্ধি পায়। মাছক দানা আৰু আটাৰ বল খুৱালে ঋণৰ পৰা মুক্তি পোৱাত সহায় কৰে আৰু লগতে পৰিয়ালৰ পৰিৱেশ ইতিবাচক কৰি ৰাখে। এষ্ট্ৰলজিকেল ডেস্ক, অসম সংবাদ।